তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত এই ধৰণে চাবা মই দেখাই দিছো এনেকুৱা ধৰণে 4টা অনুচ্ছেদ আহিব মই ওপৰৰ পৰা দেখাই দিছো ধৈৰ্য ধৰা তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত হয়তো সকলোৱে গম পাইছা টোটেল পৰীক্ষাত 100 মাৰ্কস আহিব প্ৰশ্ন 80টা থাকিব ভাষা জ্ঞান বুলি এনেকুৱাই থাকিব ভাষা জ্ঞান লিখা থাকিব পাঠ 1 বুলি থাকিব আৰু তাতে তোমাৰ এনেকুৱা এটা অনুচ্ছেদ অসমীয়াৰ দিয়া থাকিব আৰু তাৰে তোমাৰ 5টা 1 দেখিছানে 1 2 3 4 আৰু 5 এটা পেৰেগ্ৰাফ বা এটা অনুচ্ছেদত 5টা প্ৰশ্ন থাকিব আকৌ পাঠ 2 এনেকুৱা ধৰণৰ পাঠ 2 বুলি এটা থাকিব যিটো পাঠৰ পৰা আকৌ এনেকুৱা ধৰণৰ 5টা প্ৰশ্ন দিব 3 নম্বৰ পাঠ বুলি থাকিব আৰু এটা পাঠ থাকিব আৰু সেই পাঠটোৰ পৰা ঠিক তেনেকুৱা ধৰণে আৰু 5টা প্ৰশ্ন দিব আৰু 4 নম্বৰ অনুচ্ছেদ এটা তোমালোকে তেনেকুৱাই পাবা এতিয়া আজি আমি আমি আৰম্ভণি কৰিম যে অসমীয়া অনুচ্ছেদ বিলাক কেনেকে পঢ়িব লাগে কেনেকে প্ৰশ্নখিনি কৰিবলৈ আগবাঢ়িব লাগে সেইখিনি বস্তু আমি চাম এটা তোমালোকে মনোযোগ দি শুনি গলেই হ'ল মনোযোগ দি শুনিলেই হ'ল তোমালোকে হা এতিয়া চাবা মই পঢ়ি গৈছো তোমালোকে মনোযোগ দি শুনি থাকিবা হা পাঠ 4 এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল মানুহজনে সদায় বহুত মদ খাইছিল যাৰ ফলত তেওঁ বেছিভাগ সময়তে নিজৰ জ্ঞান হেৰুৱাই পেলাইছিল মহিলাগৰাকীয়ে বহুবাৰ গিৰিয়েকৰ এই অভ্যাসটো এৰাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল এতিয়া আমি প্ৰথম পেৰেগ্ৰাফটোত আমি আমাক দিয়া অনুচ্ছেদটোৰ প্ৰথম পেৰেগ্ৰাফ তথা প্ৰথম 3টা লাইনত আমি কি কৈছে আকৌ বুজিবলৈ চেষ্টা কৰিম চাবা এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল মানে আমাক অনুচ্ছেদটোত এগৰাকী মাইকী মানুহৰ কথা কৈছে যিগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল আৰু সেই অভ্যাসটোৱে কি আছিল গিৰিয়েকজনে বা মাইকী মানুহ গৰাকীৰ গিৰিয়েকে বহুত মদ খাইছিল মানুহজনে সদায় বহুত মদ খাইছিল যাৰ ফলত তেওঁ বেছিভাগ সময়তে নিজৰ জ্ঞান হেৰুৱাই পেলাইছিল মানে মানুহজনে মদ খোৱাৰ বাবে তেওঁৰ যি নিজৰ জ্ঞান আছিলে সেই জ্ঞান হেৰুৱাই পেলাইছিল বুলি কৈছে কাৰণ মানুহজনে প্ৰত্যেক দিনাই নিচা কৰিছিল বা মদ খাইছিল আৰু সেইটো মানুহজনৰ এটা বহুত বেয়া অভ্যাস আছিল তো আমি প্ৰথম 2টা লাইন বুজি পালো এতিয়া আমাৰ তৃতীয় লাইনটোত কি কৈছে চাবা মহিলাগৰাকীয়ে বহুবাৰ গিৰিয়েকৰ এই অভ্যাসটো এৰাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল মহিলাগৰাকীয়ে বহুবাৰ গিৰিয়েকৰ এই অভ্যাসটো এৰাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল মানে মহিলাগৰাকীয়ে গিৰিয়েকৰ যে মদ খোৱা বেয়া অভ্যাসটো আছে সেই বেয়া অভ্যাসটো আঁতৰাবলৈ চেষ্টা কৰিছিল মানুহগৰাকীয়ে বা মহিলাগৰাকীয়ে চেষ্টা কৰিছিল যে গিৰিয়েকে যে মদ খায় সেই অভ্যাসটো কেনেকৈ আঁতৰ কৰিব পাৰি বা কেনেকৈ নাইকিয়া কৰিব পাৰি কিন্তু মহিলাগৰাকীয়ে বহুত চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল তো আমি প্ৰথম পেৰেগ্ৰাফটো বুজি পালো তথা প্ৰথম 3টা লাইন আমি বুজি পালো চাবা মই আকৌ পঢ়ি দিছো মনোযোগেৰে শুনিবা এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল মানুহজনে সদায় বহুত মদ খাইছিল যাৰ ফলত তেওঁ বেছিভাগ সময়তে নিজৰ জ্ঞান হেৰুৱাই পেলাইছিল মহিলাগৰাকীয়ে বহুবাৰ গিৰিয়েকৰ এই অভ্যাসটো এৰাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল এতিয়া মোক তোমালোকে কবা এইখিনিলৈকে সকলোৱে বুজি পাইছানে নাই মোক জনাবা এতিয়া তোমালোকে কোৱা এইখিনিলৈকে সকলোৱে বুজি পাইছানে Okay, okay, okay. Very good, very good, very good, very good. Okay, okay, students, very good. আকৌ মাইকটো অফ কৰি দিয়া মই তোমালোকৰ মাইকটো আকৌ অফ কৰি থৈছো আকৌ মাইকটো নিজৰ নিজৰ অফ কৰি ক্লাছটোত মনোযোগ দিয়া এতিয়া আকৌ চাবা সদায় ৰাতি কোনোবা অইন মানুহে তেওঁক ঘৰত থৈ যাব লগা হৈছিল সদায় ৰাতি কোনোবা অইন মানুহে তেওঁক ঘৰত থৈ যাব লগা হৈছিল এদিন ৰাতি যেতিয়া তেওঁক ঘৰলৈ অনা হৈছিল মহিলাগৰাকীয়ে তেওঁক ওচৰৰ এখন কবৰস্থানলৈ লৈ গৈছিল তেওঁ ঠিক কৰিছিল যে তেওঁ গিৰিয়েকক ভয় খুৱাই এটা ভাল শিক্ষা দিব আৰু তেতিয়া গিৰিয়েকে বেয়া অভ্যাসটো এৰি দিব মানে এতিয়া আমাৰ কি কলে চাবা সদায় ৰাতি কোনোবা অইন মানুহে তেওঁক ঘৰত থৈ যাব লগা হৈছিল মানে মানুহজন যে মদাহী আছিল বা মদ খাইছিল
সেইটো মানুহজনৰ যে বেয়া অভ্যাস আছিল, সেই বেয়া অভ্যাসটোৰ কাৰণে মানুহজনে মদ খালে বামে ৰাস্তাত পৰি থাকে, আৰু ৰাতি যেতিয়া মানুহজন পৰি থাকে সেই সময়ত কোনোবা অইন মানুহ বা বেলেগ মানুহে, অইন মানুহ মানে বেলেগ মানুহৰ কথা কৈছে, কোনোবা অচিনাকি মানুহৰ কথা কৈছে, কোনোবা অচিনাকি মানুহে সদায় ৰাতি তেওঁক ঘৰত থৈ যাব লগা হৈছিল। এদিন ৰাতি যেতিয়া তেওঁক ঘৰলৈ অনা হৈছিল, মহিলাগৰাকীয়ে তেওঁক ওচৰৰ এখন কবৰস্থানলৈ লৈ গৈছিল। এদিন ৰাতি যেতিয়া তেওঁক ঘৰলৈ অনা হৈছিল, মানে ঠিক তেনেকে ৰাস্তা খালে বামে পৰি থাকোতে যেনেকৈ বেলেগ মানুহে তেওঁক এদিন ঘৰলৈ লৈ আহিছিল, আৰু তেতিয়া কি বুলি ক'লে, মহিলাগৰাকীয়ে তেওঁক ওচৰৰ এখন কবৰস্থানলৈ লৈ গৈছিল। এতিয়া কবৰস্থান মানে কি হ'ল তোমালোকে বুজি পাব লাগিব। এতিয়া আমাৰ যে মানুহ ঢুকাই বা মানুহ মৰে যে, সেই মানুহ মৰাৰ হিন্দু ধৰ্মত কি কৰে, জ্বলাই পেলাই, মানুহ জ্বলাই দিয়ে। মুছলিম সকলৰ কবৰত ভৰাই তোমাৰ কি কৰে, পুতি দিয়ে, নহয় জানো? খ্ৰীষ্টিয়ান সকলৰ তেনেকুৱা বেলেগ ধৰণৰ নিয়ম আছে, মুছলমান সকলৰ বেলেগ নিয়ম, হিন্দুৰ বেলেগ নিয়ম, মানে ঠাই ভেদে আমাৰ ধৰ্মবিধে বেলেগ বেলেগ ধৰণৰ নিয়ম আছে, কিন্তু সেইবিলাক জেগাক আমাৰ কি বুলি কোৱা হয়, কবৰস্থান বুলিয়ে কোৱা হয়। এতিয়া সেই কবৰস্থানলৈ মহিলাগৰাকীয়ে গিৰিয়েকক এদিন লৈ গ'ল। তেওঁ ঠিক কৰিছিল যে তেওঁ গিৰিয়েকক ভয় খুৱাই এটা ভাল শিক্ষা দিব, আৰু তেতিয়া গিৰিয়েকে বেয়া অভ্যাসটো এৰি দিব। মানে মহিলাগৰাকীয়ে এইটো চেষ্টা কৰিছিল যে গিৰিয়েকজন যে মদ খাই, বেলেগ মানুহে যে ৰাতি ঘৰত থৈ যাব লাগে, সেই বেয়া মদ খোৱা বেয়া অভ্যাসটো এৰিবৰ কাৰণে মহিলাগৰাকীয়ে কি ভাবিলে, যে মহিলাগৰাকীয়ে গিৰিয়েকক ভয় খুৱাবলৈ চেষ্টা কৰিলে। আৰু কেনেকৈ ভয় খুৱাবলৈ চেষ্টা কৰিলে, ওচৰত থকা এখন কবৰস্থানলৈ লৈ গৈছিল, আৰু সেই কবৰস্থানলৈ লৈ গৈ গিৰিয়েকক ভয় খুৱাই এটা ভাল শিক্ষা দিবলৈ চেষ্টা কৰিছিল, যাতে বা তেতিয়াহে সেই শিক্ষা পাই গিৰিয়েকে মদ খোৱা বেয়া অভ্যাসটো এৰি দিয়ে। তো আমি এইখিনিলৈকে কি ক'লে আকৌ এবাৰ চাবা। এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল, মানুহজনে সদায় বহুত মদ খাইছিল, যাৰ ফলত তেওঁ বেছিভাগ সময়তে নিজৰ জ্ঞান হেৰুৱাই পেলাইছিল। মহিলাগৰাকীয়ে বহুবাৰ গিৰিয়েকৰ এই অভ্যাসটো এৰাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। সদায় ৰাতি কোনোবা অইন মানুহে তেওঁক ঘৰত থৈ যাব লগা হৈছিল। এদিন ৰাতি যেতিয়া তেওঁক ঘৰলৈ অনা হৈছিল, মহিলাগৰাকীয়ে তেওঁক ওচৰৰ এখন কবৰস্থানলৈ লৈ গৈছিল। তেওঁ ঠিক কৰিছিল যে তেওঁ গিৰিয়েকক ভয় খুৱাই এটা ভাল শিক্ষা দিব, আৰু তেতিয়া গিৰিয়েকে বেয়া অভ্যাসটো এৰি দিব। এতিয়া মোক ছাত্ৰ-ছাত্ৰীসকল কবা, এইখিনিলৈকে সকলোৱে বুজি পাইছানে? পাইছো ছাৰ। ঠিক আছে, ঠিক আছে, ভেৰি গুড, ভেৰি গুড। তোমালোকৰ মাইক বিলাক মই আকৌ অফ কৰি দিলো। এতিয়া তোমালোকেও মাইক বিলাক অফ কৰি দিয়া। তোমালোকৰ মাইক বিলাক মই অফ কৰি দিছো, তোমালোকে অফ কৰি দিয়া। এতিয়া আমি 3 নম্বৰ পেৰেগ্ৰাফটো চাম। 3 নম্বৰ মনোযোগেৰে শুনি থাকা সকলোৱে। 3 নম্বৰ পেৰেগ্ৰাফটোত বহুত ইণ্টাৰেষ্টিং হয়, ভাল লাগিব চাবা। তাৰপিছত ঘটনাটো কি ঘটিলে, যে মহিলা গৰাকীয়ে কলা ৰঙৰ কাপোৰ আৰু মুখা পিন্ধি লৈ গিৰিয়েকে সাৰ পোৱালৈ ৰৈ আছিল। মানে মহিলা গৰাকীয়ে গিৰিয়েকে যে মদ খায়, সেই মদ খোৱা অভ্যাসটো এৰুৱাবৰ কাৰণে কবৰস্থানলৈ যে গিৰিয়েকক লৈ গৈছিল, তেতিয়া কি কৰিলে, মহিলা গৰাকীয়ে কলা ৰঙৰ কাপোৰ পিন্ধিছিল। মানে গিৰিয়েকক ভয় খুৱাবৰ কাৰণে মহিলা গৰাকীয়ে কলা ৰঙৰ কাপোৰ পিন্ধিছিল, আৰু মুখা এখন পিন্ধি লৈছিল। মুখত মুখা এখন পিন্ধি লৈছিল, আৰু শৰীৰত কলা বৰণৰ কাপোৰ পিন্ধি লৈছিল। তাৰ পিছত কি কৰিছিল, গিৰিয়েকে মদ খাই নিচাত আছিল, বা অচেতন হৈ আছিল, বা অজ্ঞান অৱস্থাত আছিল। মানে তেওঁ চেন্স কৰিব পৰা অৱস্থাত নাছিল, অচেতন হৈ আছিল। তেওঁ পৃথিৱীত কি চলি আছে, ক'ত আছে, একো গম নাপাইছিল, কাৰণ তেওঁ মদ খাই মাতাল হৈ আছিল। ঠিক সেই অচেতন অৱস্থাত ঘৈণীয়েকে ভাবিলে যে যেতিয়া গিৰিয়েকে সেই চেতনা ঘূৰাই পাব, বা সেই মদ খোৱা নিচাৰ পৰা উভতি আহিব, বা সাৰ পাব, আৰু সেই মদৰ নিচাৰ পৰা ঘূৰি অহা অৱস্থালৈ
ঘৈণীয়েকে কি কৰিলে কলা ৰঙৰ কাপোৰ আৰু মুখা এখন পিন্ধি ৰৈ থাকিলে বুজি পাইছা এইখিনিলৈকে আমি বুজিলো তাৰ পিছত চাবা যেতিয়া মানুহজনে নিজৰ চেতনা ঘূৰাই পাইছিল মহিলাগৰাকীয়ে কঠিনভাৱে তেওঁলৈ চাইছিল যেতিয়া মানুহজনে নিজৰ চেতনা ঘূৰাই পাইছিল মানে মদ খোৱাৰ নিচা বুলি কয় সেই নিচাৰ পৰা যেতিয়া ঘূৰি আহিছিল বা চেতনা ঘূৰাই পাইছিল মহিলাগৰাকীয়ে কঠিনভাৱে তেওঁলৈ চাইছিল মানে গিৰিয়েকলৈ চোৱাৰ কথা কৈছে তাৰ পিছত মহিলাগৰাকীয়ে তেওঁক খাবলৈ দিছিল আৰু ডাঙৰকৈ কৈছিল উঠা আৰু খোৱা মৃতসকলক খাবলৈ দিয়াটো মোৰ কাম কি বুলি কৈছিল চাবা মহিলাগৰাকীয়ে গহীনভাৱে তেওঁলৈ চাইছিল মানে গিৰিয়েকলৈ চাইছিল তাৰ পিছত মহিলাগৰাকীয়ে তেওঁক খাবলৈ দিছিল কলা ৰঙৰ কাপোৰ মুখত মুখা পিন্ধি মহিলাগৰাকীয়ে গিৰিয়েকে অচেতন অৱস্থাৰ পৰা যেতিয়া চেতনা ঘূৰাই পাইছিল তেতিয়া খাবলৈ দিছিল আৰু ডাঙৰকৈ কৈছিল যে উঠা আৰু খোৱা মৃতসকলক খাবলৈ দিয়াটো মোৰ কাম ঘৈণীয়েকে গিৰিয়েকক কি বুলি কৈছিল যে উঠা আৰু খোৱা মৃতসকলক মানে যিসকল ব্যক্তি মৰি গৈছে কবৰস্থানত আছে সেই সকলক খাবলৈ দিয়াটো মোৰ কাম এই বুলি কোনে কলে মানুহজনৰ ঘৈণীয়েকে কলে বা আমাৰ অনুচ্ছেদটোত যিগৰাকী মহিলাৰ কথা কৈছে সেই মহিলাগৰাকীয়ে কলে মানুহজনে খুব ভয় খাইছিল আৰু দৌৰি ঘৰলৈ গৈছিল তো যেতিয়া মানুহগৰাকীয়ে কলা ৰঙৰ কাপোৰ পিন্ধি মুখাখন পিন্ধি গিৰিয়েকে চেতনা ঘূৰাই পোৱাৰ পিছত খাবলৈ দিছিল আৰু কৈছিল উঠা আৰু খোৱা মৃতসকলক খাবলৈ দিয়াটো মোৰ কাম সেই ধৰণৰ কথা শুনি গিৰিয়েকে বহুত ভয় খাইছিল মানুহজনে খুব ভয় খাইছিল আৰু দৌৰি ঘৰলৈ গুচি গৈছিল সেইদিনাৰ পৰা তেওঁ নিজৰ বেয়া অভ্যাসটো বাদ দিছিল কি বুলি কৈছে সেই দিনাখনৰ পৰা মানুহজনে যে বৰকৈ ভয় খালে বা ঘৈণীয়েকে যিটো বুদ্ধি পাতিছিল সেই বুদ্ধিটোৰ যে সফলতা পাইছিল গিৰিয়েকে সঁচাকেই ভয় খাইছিল তো সেই ভয় খাই গিৰিয়েকে কি কৰিছিল সেই অভ্যাসটো বাদ দিছিল বুলি আমাক অনুচ্ছেদটোত কৈছে এতিয়া তোমালোকে মোক কবা অনুচ্ছেদটো সকলোৱে বুজি পালানে ঠিক আছে শুনা যিহেতু তোমালোকৰ মাইকটো মই আকৌ অফ কৰি দিছো তোমালোকেও অফ কৰি দিয়া তোমালোকৰ মাইকটো মই অফ কৰি দিছো মোৰ কথাটো শুনি লোৱা তো তোমালোকৰ যিহেতু ফ্ৰী ক্লাছ ন ফ্ৰী ক্লাছত তোমালোক এতিয়া 97 কি কৈছা মোক যি কব লগা আছে ক্লাছৰ শেষত কবা তোমালোকক নাম্বাৰটো দি দিয়া যাব শেষত কবা মোক যি কব লগা আছে হা এতিয়া তোমালোকে শুনা আমি প্ৰশ্নখিনি লৈ যাম মই আকৌ কৈ দিছো তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাত এনেকুৱা ধৰণৰ 4টা অনুচ্ছেদ আহিব অসমীয়াৰ তাৰে ভিতৰত অনুচ্ছেদটো পঢ়ি 5টাকৈ প্ৰশ্ন থাকিব প্ৰশ্নখিনি কৰিব পাৰিব লাগিব আৰু অনুচ্ছেদটো যেতিয়া পঢ়িবা তোমালোকে বুজি পঢ়িব লাগিব এনেকুৱা নহয় যে অনুচ্ছেদটো এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল মানুহজনে সদায় মদ খাইছিল তোমালোকেতো তেনেকে পঢ়া হয়তো তোমালোকৰ ক্লাছত যিমানখিনি ক্লাছ কৰি আছা না 95% ছাত্ৰ ছাত্ৰী আমাৰ তেনেকেই পঢ়ে তেনেকে পঢ়িলে কিন্তু নহব এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব যিটো বস্তু পঢ়ি আছা সেই বস্তুটো বুজি পাইছা নে নাই সেইখিনি বস্তু চেষ্টা কৰিব লাগিব ঠিক আছে আৰু এতিয়া আমি প্ৰশ্নখিনিলৈ যাম গুৰুত্ব সহকাৰে তোমালোকে যেতিয়া মই প্ৰশ্নটো পঢ়ি দিম তোমালোকে নিজৰে মনতে ভাবিবা যে ছাৰে যিটো প্ৰশ্ন পঢ়িছে ন উত্তৰটো কোনটো হ'ব পাৰে মই মাইকটো যিহেতু অফ কৰি থৈছো আজি ফ্ৰী ক্লাছ কাৰণে মাইকটো অন কৰি নিদিও তোমালোকে মনতে ভাবিবা আৰু যেতিয়া উত্তৰটো মই যিটো কওঁ সেইটোৰ লগত মিলিব তোমালোকে গম পাবা যে তোমালোকে বুজি পাইছা এতিয়া চোৱা মানুহজনৰ বেয়া অভ্যাসটো আছিল A বেলেগক ভয় খুওৱা B খং উঠা
চি মদ খোৱা, চিটো দ খোৱা নহয় হা, সেইটো মটো থাকি গৈছে, এইবিলাক আমি নিজেই বনোৱা অনুচ্ছেদ যে আমি নিজেই কম্পিউটাৰত লিখিম, মটো থাকি গৈছে। তো চিটো হৈছে মদ খোৱা আৰু ডিটো হ'ল নিজৰ পত্নীক মৰা। এতিয়া চাবা, মানুহজনৰ বেয়া অভ্যাসটো আছিল এ বেলেগক ভয় খোৱা, বি খং উঠা, চি মদ খোৱা, ডি নিজৰ পত্নীক মৰা। এতিয়া তোমালোকৰ পৰা মই উত্তৰটো বিচাৰিম, কোনোবাই ক'ব পাৰিবানে উত্তৰটো কি হ'ব পাৰে? ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড। তোমালোকৰ মাইকটো একেলগে অন কৰিলে কাউৰী বাহত জুই লগাৰ নিচিনা হৈ যায়, বুজি পাইছানে? তো সেইটো কাৰণে তোমালোকে মই তেনেকে টেষ্ট কৰিম বাৰু, কথা নাই। এতিয়া তোমালোকে বুজিব খালি চেষ্টা কৰিবা হা। চাবা দেই ষ্টুডেন্ট, চাবা। মানুহজনৰ বেয়া অভ্যাসটো আছিল, আমি অনুচ্ছেদটোৰ প্ৰথম লাইনটোতে পাইছিলো, চাবাচোন, যে এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল, মানুহজনে সদায় বহুত মদ খাইছিল, যাৰ ফলত তেওঁ বেছিভাগ সময়তে নিজৰ জ্ঞান হেৰুৱাই পেলাইছিল। যে আমি গম পালো মানুহজনে বহুত মদ খাইছিল আৰু সেইটো মানুহজনৰ এটা বহুত বেয়া অভ্যাস আছিল। তেতিয়াহ'লে আমাৰ উত্তৰটো 1 নম্বৰ কি হ'ব? মানুহজনৰ বেয়া অভ্যাসটো আছিল চি মদ খোৱা। উত্তৰটো হ'ব চি মদ খোৱা। মানুহজনৰ বেয়া অভ্যাসটো আছিল চি মদ খোৱা। 2 নম্বৰ প্ৰশ্নটো চাবা, প্ৰত্যেক নিশা মানুহজনক ঘৰলৈ আনিছিল এ মুখা পিন্ধা মহিলাগৰাকীয়ে, বি কোনোবা বেলেগ মানুহে, চি তেওঁৰ পত্নীয়ে, ডি তেওঁৰ ওচৰ চুবুৰীয়াই। চাবা, এ মুখা পিন্ধা মহিলাগৰাকীয়ে, বি কোনোবা বেলেগ মানুহে, চি তেওঁৰ পত্নীয়ে, ডি তেওঁৰ ওচৰ চুবুৰীয়াই। এতিয়া তোমালোকৰ পৰা যদি কোনোবাই ভাবিছা উত্তৰটো ডি তেওঁৰ ওচৰ চুবুৰীয়াই বুলি ভাবিছা, সেইটো তোমালোকৰ উত্তৰটো কিন্তু ভুল হ'ব। শুদ্ধ উত্তৰটো হ'ব বি কোনোবা বেলেগ মানুহে। কাৰণ চোৱা, আমাক কি বুলি কৈছিলে? সদায় ৰাতি কোনোবা অইন মানুহে মানে বেলেগ মানুহৰ কথা কৈছে, ওচৰ চুবুৰীয়া বুলি আমাক কোৱা নাই। যদি তুমি উত্তৰটো ওচৰ চুবুৰীয়া বুলি কোৱা, তোমাৰ ভুল হ'ব। তুমি কি ক'ব লাগিব? কোনোবা বেলেগ মানুহ বুলি ক'ব লাগিব। ঠিক আছে, তো আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি। 3 নম্বৰ প্ৰশ্নটো তোমালোকে এবাৰ পঢ়ি চোৱা, মই মাইকটো অন কৰি দিম, ক'বলৈ দিম আকৌ। চাবা, মানুহজনক কবৰস্থানলৈ কোনে লৈ গৈছিল? এ বন্ধুৱে, বি চুবুৰীয়াই, চি অপৰাধীয়ে, ডি পত্নীয়ে। তোমালোকে যদি মই পঢ়াওতে অনুচ্ছেদটো ভালকে পঢ়িছিলা, উত্তৰটো দিব পাৰিবা। কোনে লৈ গৈছিল? ভেৰি গুড, ভেৰি গুড, ভেৰি ভেৰি গুড, ভেৰি ভেৰি গুড, ভেৰি ভেৰি গুড, ভেৰি ভেৰি গুড, ডি পত্নীয়ে লৈ গৈছিল। আৰু আমি ক'ত গম পালো? ওপৰত চাবা হা, ওপৰত আমি চাই আহিম। সদায় ৰাতি কোনোবা অইন মানুহে তেওঁক ঘৰত থৈ যাব লগা হৈছিল। এদিন ৰাতি যেতিয়া তেওঁক ঘৰলৈ অনা হৈছিল, মহিলাগৰাকীয়ে তেওঁক ওচৰৰ এখন কবৰস্থানলৈ লৈ গৈছিল। মহিলাগৰাকী, আৰু মহিলাগৰাকীৰ গিৰিয়েকৰ কথাই আমাক অনুচ্ছেদটোত কৈছে, সেইকাৰণে মহিলাগৰাকী। আৰু মহিলাগৰাকী গিৰিয়েকৰ কি হ'ব? পত্নী হ'ব, ঘৈণীয়েক বা পত্নী। ঠিক আছে, তো আমাৰ 3 নম্বৰ ডিটো শুদ্ধ। 4 নম্বৰ প্ৰশ্নটো চাবা, মহিলাগৰাকীয়ে মানুহজনক কেনেদৰে ভাল শিক্ষা দিছিল? মহিলাগৰাকীয়ে মানুহজনক কেনেদৰে ভাল শিক্ষা দিছিল? এ ভয় খুৱাই, বি উপদেশ দি, চি চিঞৰ মাৰি, ডি মাৰধৰ কৰি। এতিয়া তোমালোকে উত্তৰটো আকৌ এবাৰ তোমালোকৰ পৰাই মই সুধিম, প্ৰথম কুৱেশ্যনটো বুজিব চেষ্টা কৰা। মহিলাগৰাকীয়ে মানুহজনক কেনেদৰে ভাল শিক্ষা দিছিল? এ ভয় খুৱাই, বি উপদেশ দি, চি চিঞৰ মাৰি, ডি মাৰধৰ কৰি। তো তোমালোকে উত্তৰটো এতিয়া তোমালোকৰ পৰাই মই সুধিম, উত্তৰটো তোমালোকেই ক'বা মোক। উত্তৰটো কি হ'ব?
ভেৰি গুড ছাত্ৰ ছাত্ৰীসকল। তো তোমালোকে বুজি পাইছা, দেখিছানে? তো আমাৰ উত্তৰটো কি হ'ব? এ হ'ব। এ, কাৰণ মহিলা গৰাকীয়ে মানুহজনক ভয় খুৱাই ভাল। মাইক বিলাক অফ কৰি দিয়া, মাইক বিলাক অফ কৰি দিয়া, মাইক বিলাক অফ কৰি দিবা, মাইক বিলাক অফ কৰি দিবা, নহলে শুনা পোৱা নাযায় দেই, মাইক বিলাক অফ কৰি থবা। তো মহিলা গৰাকীয়ে মানুহজনক কেনেদৰে ভাল শিক্ষা দিছিল? ভয় খুৱাই, মানে কবৰস্থানলৈ লৈ গৈছিল যে, কলা কাপোৰ পিন্ধিছিল, মুখা পিন্ধিছিল, মৃতসকলক দিয়া খাদ্য খাবলৈ দিছিল বুলি কৈছিল। তো সেইবিলাক কথাই মানুহজনক ভয় খুৱাইছিল, আৰু সেই ভয় খাই মানুহজনে বেয়া অভ্যাসটো এৰি দিছিল। তো 4 নম্বৰ প্ৰশ্নটোৰ মাইকটো অফ কৰি থোৱা ছাত্ৰ ছাত্ৰীসকল। মই যেতিয়া কম মাইকটো অফ কৰি দিবলৈ, অফ কৰি দিবা, নহলে তোমালোকে শুনি নাপাবা একো। 5 নম্বৰ প্ৰশ্নটো এতিয়া চাবা। 5 নম্বৰ প্ৰশ্নটো চোৱা, যে পাঠটিৰ বাবে এটা উপযুক্ত শিৰোনামা হব। পাঠটিৰ বাবে এটা উপযুক্ত শিৰোনামা হব, মানে আমাক এইটো কথা কৈছে যে আমি যে অনুচ্ছেদটো যে পঢ়িলো, সেই অনুচ্ছেদটোত আমাক এটা কথা সুধিছে যে এটা ভাল নামাকৰণ কৰিব কৈছে, এটা ভাল নাম দিবলৈ কৈছে। আমি যে এগৰাকী মহিলাৰ গিৰিয়েকৰ কথা পঢ়িলো, গিৰিয়েকে মদ খাইছিল, বেয়া অভ্যাস আছিল, ঘৈণীয়েকে বহুত চেষ্টা কৰিছিল মদ এৰুৱাবলৈ। তো আমি গোটেই অনুচ্ছেদটো যে পঢ়িলো, তাৰ কাৰণে এটা ভাল নাম দিবলৈ কৈছে। তেতিয়াহলে তোমালোকৰ উপস্থিত বুদ্ধি কিমান আছে আৰু তোমালোকে কিমান বুজি পাইছা, এই প্ৰশ্নটোতেই গম পোৱা যাব। ইয়াতে কিন্তু সকলোখিনি অপচন শুদ্ধ যেনেই লাগিব। ABCD 4টা অপচন তোমালোকৰ শুদ্ধ যেনেই লাগিব, আৰু শুদ্ধ হয়। কিন্তু সকলোতকৈ শুদ্ধ বা অনুচ্ছেদটো পঢ়ি তুমি মেইনলি কি বুজি পাইছা, অনুচ্ছেদটোৱে কি বুজাব বিচাৰিছে, তুমি কি বুজি পাইছা, সেইখিনি তোমাৰ ভাৱ প্ৰকাশ কৰিব লাগিব। প্ৰশ্নটো থটমট খাই, আকাশত চাং পাতি, পচলাত দাঁত ভগা, আমাৰ কিছুমান জতুৱাৰ ঠাঁচ আছে যে, তেনেকে থটমট খাই উত্তৰটো দিলে কিন্তু তোমালোকৰ প্ৰশ্নটো ভুল হৈ যাব। সেইকাৰণে ভাবি চিন্তি তোমালোকে উত্তৰটো দিব লাগিব। এতিয়া মই আকৌ এবাৰ কৈছো, চাবা। পাঠটিৰ বাবে এটা উপযুক্ত শিৰোনাম হব মানুহৰ বেয়া অভ্যাস, এগৰাকী বুদ্ধিয়ক মহিলা, মদ খোৱা উচিত নহয়, কবৰস্থানৰ খাদ্য। চাবা, এতিয়া তোমালোকে উত্তৰটো নিজেই যিটো ভাবিছা মই কওঁতে মিলাই লৈ চাবা, ঠিক আছে? মই এতিয়া কম, তোমালোকে নিজে মিলাই চাবা। তোমালোকে নিজে যিটো ভাবিছিলা, নিজে মিলাই চাবা, চেষ্টা কৰিবা মিলাই চাবলে, হা। এতিয়া মই কম, যিসকল ছাত্ৰ ছাত্ৰীয়ে অপচন A টো ভাবিছিলা, তোমালোকে ঠিকেই ভাবিছিলা, কিন্তু তোমালোকৰ ভুল হৈছে। মানুহৰ বেয়া অভ্যাস, আমাকতো মদ খোৱাৰ কথা কলে, মদ খোৱাটো এটা বেয়া অভ্যাস, সেই মহিলাগৰাকীৰ গিৰিয়েকৰ বেয়া অভ্যাস আছিল। কিন্তু সেই নামটো আমাৰ ওপৰৰ অনুচ্ছেদটোৰ কাৰণে উপযুক্ত শিৰোনাম বা উপযুক্ত নাম নহয়। শিৰোনাম মানে চেপ্টাৰটোৰ নাম, যেনেকে তোমালোকৰ অকণে আনে অমিতা, আমিনাই আনে আম, পকা পকা ফলবোৰ পেট ভৰাই খাম। 3টা মাছৰ কাহিনী আছিলে, যে প্ৰতুত পণ্যমতী, যত ভৱিষ্য আৰু অনাগত বিধাতা, মই পাহৰিছো। সেই তেনেকুৱা যিবিলাক চেপ্টাৰ বা তোমাৰ ইংলিছৰ যিবিলাক চেপ্টাৰটোৰ এটা নাম থাকে, ঠিক আছে? অসমীয়া চেপ্টাৰটো এটা নাম থাকে, ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, তাৰপিছত কিবা আছিলে যেনেকুৱা। তো সেই পদ্যটোৰতো ওপৰত এটা নাম আছিলে। সেই তেনেকুৱা ধৰণে আমাৰ যে আমি ওপৰত অনুচ্ছেদটো পঢ়িলো, তাৰ কাৰণে এটা নাম বাচিবলৈ কৈছে। এতিয়া চাবা, তাৰপিছত যিসকলে C টো ভাবিছা যে মদ খোৱা উচিত নহয়, যিসকলে উত্তৰটো C হব বুলি ভাবিছা, সেই সকলে ভালেই ভাবিছা, কিন্তু তোমালোকৰো ভুল হব। কাৰণ চোৱা, মদ খোৱা উচিত নহয়, ঠিকে আছে, কিন্তু আমি চেষ্টা কৰিব লাগিব আমি ওপৰৰ অনুচ্ছেদটোৰ লগত জড়িত বহুত বেছিকৈ খাপ খোৱা, যিটো সকলোতকৈ বেছিকৈ শুদ্ধ হব। এতিয়া চোৱা, কবৰস্থানৰ খাদ্য, আমাকতো ওপৰত আমাৰ পেৰেগ্ৰাফটোত কবৰস্থানৰ খাদ্যটো আমাক মাত্ৰ শেষৰ লাইনটোতহে আমাক কলে। আমি কবৰস্থানৰ কথাটো এটা জেগাতহে বুজি পাইছো, বা এটা জেগাতহে আমাক কৈছে। কিন্তু বি অপচনটো তোমালোকে চোৱা, বি, এগৰাকী বুদ্ধিয়ক মহিলা, এগৰাকী বুদ্ধিয়ক মহিলা,
তোমালোকে চোৱা মহিলা গৰাকীয়ে কি কৰিছিল মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিবা দেই এগৰাকী মহিলাৰ গিৰিয়েকৰ এটা বেয়া অভ্যাস আছিল মানুহজনে বহুত মদ খাইছিল সেই মদ খোৱা অভ্যাসটো এৰুৱাবৰ কাৰণে মহিলা গৰাকীয়ে এটা বুদ্ধি মনলৈ মাহিছিল মানে এটা বুদ্ধি এপ্লাই কৰিছিল এটা বুদ্ধি প্ৰস্তুত কৰিছিল বুদ্ধিটো কি প্ৰস্তুত কৰিছিল কবৰস্থানলৈ লৈ গৈ মুখা পিন্ধি কলা কাপোৰেৰে মৃতসকলক খাদ্য খাবলৈ দিয়াৰ দৰে খাদ্য খাবলৈ দিয়াৰ নিচিনা বিহেভিয়ৰ কৰিছিল বা ব্যৱস্থাপনা কৰিছিল আৰু কি কৰিছিল গহীনভাৱে তেওঁলৈ চাইছিল তাৰপিছত মহিলাগৰাকীয়ে তেওঁক খাবলৈ দিছিল ডাঙৰকৈ কৈছিল উঠা আৰু খোৱা মৃতসকলক খাবলৈ দিয়াটো মোৰ কাম তো এইখিনি কথা শুনি গিৰিয়েকে বহুত ভয় খাইছিল তেতিয়াহ'লে আমাৰ সকলোতকৈ সুন্দৰ উপযুক্ত শিৰোনামটো কি হ'ব এগৰাকী বুদ্ধিয়ক মহিলা তো তোমালোকে বুজি পাইছানে নাই বাৰু মোক কোৱাচোন কথাটো বুজিব পাৰিছানে নাই মই যেনেকে কৈছো